হয়, যিসমূহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্মান্তকৰণৰ দৰে বিষয় উত্থাপন হৈ আহিছে, সংবাদ মাধ্যমত প্ৰচাৰ পাই আহিছে। তাৰ বিপৰীতে তিনিচুকীয়া জিলাৰ কাকপথাৰত এক ইতিবাচক বাৰ্তা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া জিলাৰ কাকপথাৰ মহাপুৰুষীয়া নামঘৰত 4টা দিনৰ বাবে বাহৰ পাতিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু তেওঁৰ উপস্থিতিত বিভিন্ন জনগোষ্ঠীয় লোকে চাহ জনগোষ্ঠীয় আদিবাসী লোকৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোকে ইয়াত শৰণাগত হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত। এই ক্ষেত্ৰত তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে স্বাগতম জনাইছোঁ। হয়, আমিও নমস্কাৰ জনাইছোঁ। ইয়ালৈ আহি সঁচাকৈ বৰ অনুপ্ৰাণিত হৈছোঁ। এই অঞ্চলৰ ঠাই বিশেষে আমি প্ৰায় বাহৰ কৰোঁ। ডিৰাগ, মাইথং, বেলগাঁও, ডাঙৰি বিভিন্ন ঠাইত কৰিছোঁ। কাকপথাৰলৈ আমি আগতে আহিছোঁ, কিন্তু বহুদিনৰ মূৰত আকৌ কাকপথাৰত আমি এইদৰে ইয়াত উপস্থিত হ'বলৈ পাই সঁচাকৈ কৃতাৰ্থ মানিছোঁ। আজি ক'বলৈ গ'লে কাকপথাৰ সেই কাকবাহৰ পথাৰখনেই হৈ থকা নাই। ফলে ফুলে ৰূপে গুণে জাতিষ্কাৰ হৈছে আজি কাকপথাৰ। আৰু বিশেষকৈ কাকপথাৰত বিভিন্ন লোকৰ বসতি আছে, কিন্তু কাকপথাৰে সমন্বয়ৰ বাৰ্তা প্ৰদান কৰিছে। কাৰণ অসম মানেই সকলো জনগোষ্ঠীৰ একত্ৰিত এটা জাতি আৰু এখন ৰাজ্য। সেই ৰাজ্য, সেই জাতিৰ পৰিচয় দিছে কাকপথাৰবাসী লোকসকলে। যিহেতু ইয়াত বিভিন্ন জনগোষ্ঠী একেলগে বাস কৰে আৰু সমন্বয় পটভূমি ইয়াত ৰচনা হৈছে। আমি এই যি মহাপুৰুষীয়া সাৰ্বজনীন নামঘৰত বাহৰ কৰিছোঁ 4দিনীয়া কাৰ্যসূচীৰে, ইয়াতো দেখা পাইছোঁ যে আজি আমাৰ বিভিন্ন ঠাইত সংঘাত বিঘাত থাকিব পাৰে, কিন্তু ইয়ালৈ আহোঁতে সকলোৱে সেই একে প্ৰেমেৰে উদ্বুদ্ধ হৈ নামঘৰলৈ আহিছে। আৰু এয়াই হৈছে আমাৰ সমাজ জীৱনৰ এক আদৰ্শ। কাৰণ আধ্যাত্মিক প্ৰেম যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে সমাজৰ মৃত্যু হ'ব নোৱাৰে। আৰু এই আধ্যাত্মিক প্ৰেম এই সমাজৰ লোকসকলে অতি সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। সেয়ে আমি পুনৰ ক'ব খোজোঁ, আমাৰ যিমানেই সংঘাত বিঘাত নাথাকক, সমস্যা নাথাকক, যেতিয়ালৈকে আধ্যাত্মিক প্ৰেম থাকিব, অন্ততঃ অসমীয়া সমাজখন সদায় উজ্জীৱিত হৈ থাকিব। আৰু ইয়াত সকলোৱে শুনি ভাল পাব যে চাহ জনগোষ্ঠীৰ লোকসকলেও অংশগ্ৰহণ কৰিছে। বিভিন্ন জনগোষ্ঠীৰ লগতে তেওঁলোকেও আহি ইয়াত শৰণ লৈছে। প্ৰায় 15টা পৰিয়ালে একেলগে শৰণ লৈছে। আমি এই মুহূৰ্তত এই কথা ক'ব খোজোঁ যে আজি চাহ জনজাতিৰ লোকসকলক কেৱল মজদুৰ বুলিয়ে যদি আমি পৰিচয় দি ক্ষান্ত থাকোঁ, আজি 200 বছৰে তেওঁলোকে আমাৰ লগত সহাৱস্থান কৰাৰ পিছত তেওঁলোকক যদি আমি একাত্ম কৰিবলৈ নিবিচাৰোঁ, সেই মজদুৰ শব্দটোৰেই কেৱল তেওঁলোকক পৰিচয় দিলে আমি কেতিয়াও তেওঁলোকক আমাৰ লগত সম্পৃক্ত কৰিব নোৱাৰিম। সেয়ে আমাৰ যি ভকত বৈষ্ণৱৰ সংজ্ঞা, আমাৰ যি অসমীয়াত্বৰ সংজ্ঞা, তাৰ লগত তেওঁলোকক সম্পৃক্ত কৰিবই লাগিব। আমি দেখিছোঁ তেওঁলোক আগবাঢ়ি আহিছে, আমি তেওঁলোকক মাত্ৰ আঁকোৱালি ল'ব লাগে। সেয়ে আমি নতুন আঁচনিও তৈয়াৰ কৰিছোঁ তেখেতসকলৰ বাবে, যাতে আমাৰ সকলোৰে সৈতে তেওঁলোকৰ আমি শ্ৰীবৃদ্ধি কৰিব পাৰোঁ সৰ্বস্তৰ। মাজুলীতো দেখিবলৈ পোৱা গৈছে হিন্দু ধৰ্মৰ পৰা বৈষ্ণৱ ধৰ্মৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ হৈছে। মাজুলী সত্ৰ নগৰী আৰু আপুনি এগৰাকী সত্ৰাধিকাৰ হিচাপে আপুনি কি ক'ব? হয়, তাতো তেনেকুৱা ধৰণৰ ঘটনা নঘটা নহয়। ইয়াত যেনেকৈ খ্ৰীষ্টানলৈ গৈছে তাতো গৈছে। খ্ৰীষ্টানলৈ গৈছে যদিও সকলো খ্ৰীষ্টান হোৱা নাই, আৰু কিছুমানে হয়তো শিক্ষাৰ সুবিধা পাইছে, কিছুমান তেওঁলোকৰ আন্তঃগাঁথনিৰ সুবিধা পাইছে, যাৰ কাৰণে তেওঁলোকে এইটো গ্ৰহণ কৰিছে। কিন্তু আমি জনাত হাড়ে হিমজুৱে কোনেও আমাৰ নিজৰ ধৰ্ম ত্যাগ কৰি আন ধৰ্মলৈ যোৱা নাই, আৰু নিজৰ সংস্কৃতি এৰি আন সংস্কৃতি গ্ৰহণ কৰা নাই। সঁচা কথা, নিজৰ পিতৃ থাকোঁতে পিতৃৰ সম এজন ব্যক্তিক পিতা বুলি সম্বোধন কৰাত অপৰাধ হ'ব নোৱাৰে। গতিকে আমাৰো নিজৰ সংস্কৃতি থাকোঁতে আন সংস্কৃতি আমি লগতে সম্পৃক্ত কৰি ল'ম, সিও অপৰাধ হ'ব নোৱাৰে। মাত্ৰ নিজৰ খুঁটিটো ত্যাগ কৰিব নালাগে। এইটোৱে আমাৰ সকলোৰে প্ৰতি বিনীত আবেদন যে আমাৰ নিজৰ জলবায়ু,
নিজৰ মাটি পানী নিজৰ ভূমিত আমি নিজৰ সংস্কৃতি যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ আৰু তাৰ মাজতে আমি লোকৰখিনি ভালখিনি যদি গ্ৰহণ কৰোঁ সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে। আৰু এটা কথা, আজিৰ সময়ত এক মাৰাত্মক ব্যাধি হিচাপে যি নৱপ্ৰজন্মৰ যুৱ প্ৰজন্মৰ পাশ্চাত্যৰ প্ৰতি বেছি আকৰ্ষিত হোৱা যেন পৰিলক্ষিত হয় আৰু লগতে মাৰাত্মক তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্তি হৈছে, সেইসকলক তাৰ পৰা আঁতৰ কৰি ৰাখিবলৈ কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব? ক'বই লাগিব, প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। প্ৰাচ্য সংস্কৃতিৰ লোকসকল সদায় ভাৱবাদৰ প্ৰতি আগ্ৰহী আৰু পাশ্চাত্য সংস্কৃতিৰ লোকসকল বিশেষকৈ ভোগ আৰু বস্তুৰ প্ৰতি আগ্ৰহী। গতিকে আমি প্ৰাচ্য সংস্কৃতিৰ লোক, গতিকে আমি আমাৰ ধাৰাটো আমি ৰাখিবই লাগিব। বিশেষকৈ আমাৰ ৰাতিপুৱাৰ শুই উঠা জাননীটো আমাক কাউৰীজনীয়ে দিয়ে। সূৰ্যটো উদয় হোৱাৰ লগে লগে আমি শুই উঠাৰ জাননী পাওঁ। পাশ্চাত্য সংস্কৃতি আমি তুলনা কৰি চাওঁ, তাত কাউৰীজনীয়ে মানুহক নজগায় বা তেনেকুৱা প্ৰৱণতা নাই। গতিকে সেয়ে খোৱা লোৱাৰ ক্ষেত্ৰত, আচৰণৰ ক্ষেত্ৰত, চাল চলনৰ ক্ষেত্ৰত প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। গতিকে আমাৰ পাৰ্থক্যটো বজাই ৰাখি আমি প্ৰাচ্য সংস্কৃতিৰ মতে যদি চলিবলৈ চেষ্টা কৰোঁ, আমি সুৰক্ষিত হ'ম। যদি আমি উধাই মুধাই অন্ধ অনুকৰণ কৰোঁ, পাশ্চাত্য সংস্কৃতিৰ সকলো কথাই আমি গ্ৰহণ কৰোঁ, তাৰ পৰা আমি কিন্তু সমস্যাৰ সন্মুখীন হ'ম। এইটো সঁচা। হাঁহে যেনেকৈ গাখীৰ আৰু পানীৰ পৰা পানীখিনি বাদ দি কেৱল গাখীৰহে গ্ৰহণ কৰে, আমিও তেনেকৈ পাশ্চাত্য সংস্কৃতিৰ বুলি ক'লে সকলো বেয়া হ'ব নোৱাৰে, ভাল কথাও আছে। আমি ভাল কথাখিনি গ্ৰহণ কৰি যিখিনি আমাৰ নোখোজে সেইখিনি আমি ত্যাগ কৰিব লাগিব। আৰু আমি আকৌ কৈছোঁ, পাশ্চাত্য সংস্কৃতিৰ লোকসকলে বিশেষকৈ বস্তু ভোগৰ ওপৰত প্ৰাধান্য দিয়ে। গতিকে ভোগটোৱেই যদি জীৱনৰ সৰ্বোচ্চ হয়, এই জীৱনৰ মূল্য থাকিব নোৱাৰে। কাৰণ 84 লাখ জীৱন পাৰ কৰাৰ পিছতে প্ৰাণীয়ে মানুহৰ জীৱন পায়। গতিকে এই জীৱনত আমি সেই মূল্য আৰোপ কৰিবই লাগিব। অৰ্থাৎ যি নিচাযুক্ত দ্ৰব্যই আমাক হিতাহিত জ্ঞান নাইকিয়া কৰে, যি নিচাযুক্ত দ্ৰব্যই আমাৰ বিবেকৰ বিচাৰ নোহোৱা কৰে, হৃদয়ৰ অনুভূতিৰ দুৱাৰখন বন্ধ কৰি দিয়ে, সেইটোৰ প্ৰতি সতৰ্ক হ'বই লাগিব। পাশ্চাত্য সংস্কৃতি সেইটো থাকিলে বুলি আমি যদি উধাই মুধাই তাকেই গ্ৰহণ কৰোঁ, আমাৰ মনুষ্য জীৱনটোৰ মূল্য নাথাকিব। গতিকে আমি আশা কৰোঁ যে আমাৰ অন্তৰত যুৱ প্ৰজন্মই কেৱল খন্তেকীয়া সুখৰ কাৰণেই এই নিচাত যাতে আসক্ত নহয়। এয়া আছিল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, আৰু তেওঁৰ সৈতে আমি NK TV তৰফৰ পৰা কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিলোঁ।